আজি হৈছে সৰস্বতী পূজা আৰু সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি গৈছোঁ সৰস্বতী পূজা বুলি অংগনাবাড়ীলৈ, কাৰণ গুৰিয়াৰ স্কুলত সৰস্বতী পূজা নাপাতে যিহেতুকে, সেইকাৰণে অংগনাবাড়ীলৈকে আমি যাওঁ। যোৱা বছৰো ইয়াত অংগনাবাড়ীলৈকে গৈছিলোঁ। ভিডিঅ'টো ইমান বিশেষ দীঘল নহয়, কাৰণ ইমান বিশেষ দেখুৱাবলগীয়া তেনেকৈ নাছিলে। আৰু এয়া আমাৰ বাইদেউহঁতে ধূপ চাকি বাতি জ্বলাই সেৱা কৰি আছে। তাত খুব ভাল লাগে, বেছি মানুহ থাকিলেও বেছি হেংগেম হয় আৰু খুব শান্তিৰ পৰিৱেশ। বাইদেউহঁতে এনেকৈ ধুনীয়াকৈ সেৱা কৰিলে, আমিও সেৱা আগতে কৰি ল'লোঁ। গুৰিয়াই চাকি বাতি জ্বলাই ল'লে আৰু বাহিৰত এইফালে খিচিৰিৰ কাৰণে যোগাৰ কৰি আছে, চব্জি পাচলি কাটি আছে সকলোৱে তেনেকৈ মিলি। আৰু এইফালে কেৰাহীত খিচিৰি বনাবলৈ আৰম্ভ কৰিয়ে দিলে, কাৰণ যিহেতুকে 12টা বাজিয়ে গৈছিলে। আৰু এইফালে প্ৰসাদখিনি ধুনীয়াকৈ বিলাইছে, দেখিছেনে কিমান যে ভাল লাগে ন প্ৰসাদখিনি এনেকৈ দেখি লৈ। বাইদেৱে ধুনীয়াকৈ প্ৰসাদ বিলাই আছে। আমি প্ৰসাদ খাই ঘৰলৈ আহিছিলোঁ কাৰণে দেৰি হ'ল। খিচিৰি খাবলৈ যাওঁতে আমি মানুহ তেনেকৈ নায়েই, আমি খিচিৰি খালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো কেনে পালে